So guys, good morning. ৰাতি আহি পোৱা ধেৰ দেৰি হ'ল যোৰহাটৰ পৰা 2:30 বাজিলে হোৱা নহ'লে তেনেকৈ ফোন কৰি আছে নহয় ৰাতিপুৱাৰ পৰা বহুতে ফোন কৰি আছে যে কালি আনা গাড়ীখন অকণমান দেখাই দিয়ক সেইকাৰণে উপায় নাই মানে সোনকালে উঠি গাড়ীকেইখনকে দেখাম বুলিহে লাগিছোঁ কালি আনিলোঁ এইখন ৱেগনাৰ আৰু এইখন ছুইফ্ট দুইখন গাড়ীয়ে ইমান ধুনীয়া হৈ আছে নহয় কি ক'ম মানে এই বাম্পাৰটোলৈকে যদি অৰিজিনেল পেইণ্টত থাকে তেতিয়া ভাবক আৰু এখন গাড়ী কেনেকুৱা হৈ থাকিব লাগিব ইমান দিনে এখন ছুইফ্ট 2014 মডেলৰ আছিল ফাৰ্ষ্ট ওনাৰ আছিল VXI এখন ছুইফ্ট এয়া চাওক সুন্দৰ হৈ আছে মানে একদম টিপ টপ কণ্ডিশ্যন ইয়ালৈকে অৰিজিনেল পেইণ্ট আছে চাওক গাড়ী চাওক মানে ইমান মজা হৈ আছে নহয় একো ইছ্যু নাই মানে একদম মানে এখন লগ আৰু চলাওক না মেকানিকেল প্ৰব্লেম কিবা একো নাই মানে ইমান ধুনীয়া হৈছে এখন চলাবলৈ বহুত ধুনীয়া হৈছে এখন কালি দেউতাই চলাই আহিলে বহুত ধুনীয়া আৰু টায়াৰ চাওক এইটো টায়াৰ এনেকুৱা নহয় গোটেই 5টা টায়াৰে এনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিশ্যন তাৰমানে গাড়ীখন দিয়া চলিছে 60,000 ওচৰা-ওচৰি চলিছে গতিকে এই কোম্পানীৰ টায়াৰকেইটা জাষ্ট ৰিচেণ্টলি চেঞ্জ কৰি দিছে তাকো এটা দুটা নহয় গোটেই 5টা টায়াৰে নতুন স্পেয়াৰ টায়াৰটো মে বি কোম্পানীৰ পৰা অহাই হ'ব চাগে এয়া ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে AC হিটাৰ পাৱাৰ ষ্টাৰিং মিউজিক চিষ্টেম সকলোবিলাক ৰানিং দৰ্জা মাৰিলে গম পাই দেখিছে দৰ্জা চাউণ্ড কি ধুনীয়া হৈছে ফোন কৰিয়ে আছে গাড়ীখনৰ কাৰণে এয়া চাওক এয়া ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈছে এনেকুৱা কণ্ডিশ্যনৰ ছুইফ্ট মানে পোৱাই নাযায় ছেকেণ্ড হেণ্ডত ফাৰ্ষ্ট অনাৰ হয় গাড়ী মানে কি ক'ম মজা এটা চাবি যে সেই পলিথিনৰ পেকতে সোমাই আছে এটা চাবি মই দেখাই আছোঁ গোটেই গাড়ীখনত চাওক স্ক্ৰেচ দাগি দিব তেনেকুৱা একো নাই খালি এই অলপমান এইখিনি দাগি আছে এইখিনি বাম্পাৰৰ এইখিনি এই অকণে খালি যি স্ক্ৰেচ আৰু এইখিনি চাগে ঠিক কৰি দিম বা নকৰিলেও কোনো কথা নাই এইটো অৰিজিনেল পেইণ্টত আছে অৰিজিনেলতে থাকিব দিয়ক অকণমানহে ইমান চকুত নালাগে দিছে নাই এই কভাৰটোলৈকে নতুন হৈ আছে মানে চাবি আৰু এটা এইটো চাবি চাওক এই কোম্পানীৰ পৰা আহোঁতে যেনেকৈ পলিথিন পেকটো খোলাই নাই আজিলৈকে চাওক সেই পলিথিন পেকটোৱে আছে চাওক আজিলৈকে খোলাই নাই কেনেকুৱা মেইনটেইন হ'ব লাগিব মনতে ভাবক আৰু দুটা চাবি এভেইলেবল আছে 4টা পাৱাৰ উইণ্ডো আৰু ভিতৰৰ পৰা এই মিৰৰটো ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰে একদম নিট এণ্ড ক্লিন ধুনীয়া চাবা ক'তো মানে লেতেৰা নাই ফুল বডি অৰিজিনেল পেইণ্ট মানে ইমান ধুনীয়া কোনো ছাছপেনশ্যনৰ এটা নইজ নাপায় এটা বডি নইজ নাপায় খুব ভাল মেইনটেইন কৰিলেহে এনেকুৱা কণ্ডিশ্যন হৈ থাকে একচুৱেলি তাই গোটেইকেইটাই তেনেকুৱা আৰু চাওক গোটেইকেইটাই তেনেকুৱা কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যন ইয়াতো ইণ্ডিকেটাৰ লাইট আছে সকলো ৱৰ্কিং চাবি লকেটটোও নতুন হৈ আছে চাওক তলৰ ফগ লেম্পবোৰো চাওক পুৰা ৱৰ্কিং এটা বাল্বো ফিউজ নাই ক'তো এয়া বেক চাইডৰ লুকছ বহুত ধুনীয়া ছুইফ্টখন চলাবলৈ ভাল তেলৰ মাইলেজ ভাল দেই এইখনৰ তেলৰ মাইলেজ আপুনি 18, 19, 20 এইখন মাইলেজ পাবই বহুত ধুনীয়া তেলৰ মাইলেজ যোৰহাটৰ পৰা প্ৰায় আমি কিমান 250-300 কিলোমিটাৰ চলাই আহিছোঁ মানে খুব কম তেল খাইছে মানে যোৰহাটৰ পৰা 1500 মান টকাও খোৱা নাই 1200 মান টকা তেলতে হৈ গৈছে তাকো আমি 1000 মান পাইছোঁ আগতেতো আছিলে অলপ পাইছোঁ তাকো এতিয়া তেল আছে মানে খুব ধুনীয়া মাইলেজ দিছে 19-20 মান মাইলেজ দেখাইছে গতিকে এইখন হ'ল ছুইফ্টখন 2014 চনৰ হয় ফাৰ্ষ্ট অনাৰ হয় VXI হয় এইখন ল'ব পাৰিব 295ত এখন ল'ব পাৰিব এখন বহুত ভাল পাব যোনে পায় এখন বহুত ধুনীয়া গাড়ী এখন পাব এইখন ছুইফ্ট লগতে ৱেগনাৰখনো এবাৰ দেখাই দিওঁ এইখনো চাওক গোটেই গাড়ীখনত এটা মানে স্ক্ৰেচো নাই এনেকুৱা হৈ আছে এইখনো ইমান ধুনীয়া হৈ আছে একচুৱেলি এনেকুৱা গেটআপত থাকিলেহে মই গাড়ী কিনো যি ছেকেণ্ড হেণ্ডত যি পালোঁ কিনিলোঁ তেনেকুৱা চিষ্টেম নহয় একদম টিপ টপ কণ্ডিশ্যন হ'ব লাগিব তেতিয়াহে আৰু মোৰ গাড়ী মোৰ চকুতো নালাগে একচুৱেলি নহ'লে সেয়া 300-400 কিলোমিটাৰ গৈ ঘূৰি আহোঁ দেখিছেনে গতিকে মোৰ মতে মনৰ মতে মিলিব লাগিব তেতিয়াহে মই এখন গাড়ী কিনো একদম পাৰফেক্ট হৈ থাকিব লাগিব এইখন চাওক 2011 মডেলৰ হয় মানে কি ক'ম এখন গ্লাছো চেঞ্জ নাই চাওক এই গ্লাছলৈকে অৰিজিনেল হৈ আছে এই গ্লাছমো যে অৰিজিনেল হৈ আছে বুলি যে কথাটো কওঁ তাৰমানে এই
গাড়ীখনৰ অৰিজিনেলিটিটো চাওক কেনেকুৱা হৈছে ইমান দিনৰ গাড়ী এখন গ্লাছ এখনো চেঞ্জ কৰা নাই কেতিয়াবা পাথৰ চাথৰ লাগি গ্লাছ এখন ফাটাটো স্বাভাৱিক গোটেই গ্লাছ এখনো চেঞ্জ নাই এক্সিডেণ্টেলটো দূৰৰে কথা বাদ দিয়ক এক্সিডেণ্টেলৰ কথা এইবোৰ একদম অৰিজিনেল পেণ্ট খুব ধুনীয়া হৈ আছে এইখনৰ দাম আহিব 190ত এখন ল'ব পাৰিব এইখনৰ টায়াৰ কণ্ডিশ্যন এইবোৰ চাওক একদম ধুনীয়া হৈ আছে এইখনৰ টায়াৰ চায়াৰ একো প্ৰব্লেম নাই এয়া ধুনীয়া হৈ আছে গাড়ীখন এইখন চলাব বহুত ধুনীয়া এখন VXI মডেলৰ হয় 4টা পাৱাৰ উইণ্ডো বেক ৱাইপাৰ গোটেইবোৰে আছে এটা স্কেচো নাই গোটেই গাড়ীখনত চলাবলৈ খুব ধুনীয়া এখন গাড়ী মানে বহুত ভাল হৈ আছে ৱেল মেইনটেইনৰ হয় ইণ্টেৰিয়ৰ বোকাখাটৰ পেয়া ইয়াতে আছে হ'ব এইটো লৈ যাম গ্লাছ এখনো চেঞ্জ নাই যেতিয়া এক্সিডেণ্টেলৰ কোনো কথা আহি নপৰে এয়া গাড়ী চাফ চিকুণ কৰিলে আৰু ধুনীয়া লাগিব লেতেৰাকৈ আপোনালোকক দেখাইছোঁ এতিয়াকৈ ইমান ধুনীয়া লাগিছে চাফ চিকুণ কৰিলে আৰু কিমান ধুনীয়া লাগিব হ'ব এইখন ৱেগনাৰ 2011 মডেলৰ হয় কাগজ পাতি সকলো আপডেট আছে এইখন 190ত ল'ব পাৰিব 190 একদম বঢ়িয়া দামত দিছোঁ এইখন গাড়ী মানে 190ত তাকো ইনক্লুডিং ট্ৰেন্সফাৰ ডকুমেণ্টছ মানে ট্ৰেন্সফাৰ কৰি দিম এইখন গাড়ী যোনে লয় 1 টকাও কাম কৰিব নালাগে মিন্স নালাগে আহিলে গম পাব নহয় নৰ্মেলি পুৰণা গাড়ীখন লৈ মানুহে ভাবে 10-15,000 20,000 টকা কাম কৰিম কিন্তু সেয়া নাই আপুনি এটকাও কাম কৰিব নালাগে আগৰ ওনাৰজনে ফুল মেইনটেইন কৰি থৈছে সেই চুইটখনো তেনেকুৱা এইখনো তেনেকুৱা আপুনি লৈ আৰু চলাইহে থাকক তেল ভৰাই পেলাই তেলৰ মাইলেজ চাইলেজো ভালে যিহেতু এইখনো সেই 20 মানে দেখায় মাইলেজ এয়া ৱেগনাৰ এইখনো ল'ম বুলি ভাবিলে ল'ব পাৰিব এটা ভিডিঅ'তে দুইখন গাড়ী দেখাই দিছোঁ 190ত ল'ব পাৰিব এখন চিলবিলাকনো কি দেখাম চব চিলে আছে একদম চিল মই সেই চিল নাথাকা গাড়ী নিকিনোৱে চব অৰিজিনেল থাকিব লাগিব বহুত চাই চিন্তিহে গাড়ী এখন কিনো দৰজা চাউণ্ড দেখিছে ধুনীয়া হৈ আছে গতিকে দুইখন গাড়ীয়ে দেখাই দিলোঁ আপোনালোকক ল'ম বুলি ভাবিলে ল'ব পাৰিব